মৰ্নিং সকলোকে মোৰ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি হৈছে বৃহস্পতিবাৰ আৰু আমি যাম আজি চাহজামাল মহজাৰলৈ। মই মন্দিৰ বুলিয়ে কওঁ, কিন্তু সেইটো মহজাৰ হয়, যিহেতু হিন্দু মুছলমান সকলোৱে যাব পাৰে আৰু বহুত মান্যতা আছে। প্ৰায় আমি বৃহস্পতিবাৰে তালৈ যাওঁৱেই। আৰু মই মাহঁতে নাযায় বাৰু, অলপ উঠিব লাগে পাহাৰৰ পিনে, মাহঁতে নাযায়। সেইবাবে মই মুচি হৈ গ'ল, ঘৰ মুচিলোঁ, চোতাল মুচিলোঁ। আজি বৃহস্পতিবাৰ বুলি কামখিনি হৈ গ'ল। এতিয়া চুলিকেইডাল শুকুৱাই নাই, নুশুকুৱায়ো ইমান জল্দি। পিছত আৰু মোৰ যিহেতু চুলিৰ অৱস্থা বেয়া, বহুত টাইম লাগে শুকুৱাওঁতে। আৰু লগ পাই আছোঁ আজি ভিডিঅ'টো চাব আপোনালোকে সকলোৱে। মোৰ নতুনকৈ খুলিছোঁ, হয়তো কিবা ভুল হ'ব পাৰে, আপোনালোকে ক্ষমা কৰি দিব আৰু নতুন বুলি। আৰু সকলোৱে আঁকোৱালি ল'ব, মোৰ ভিডিঅ'বোৰ চাব। মই কি কৰোঁ দিনটোত আপোনালোকক দেখুৱাম। সদায় নোৱাৰিলেও মাজে মাজে দেখুৱাম আৰু অকেজন লৈ হওক বা এনেই কিবা এটা বুলি। চাব আৰু সকলোৱে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব, কিবা সুধিবলগীয়া থাকিলে সুধিব। আহক এতিয়া আমি ভিডিঅ'টো আজি আৰম্ভ কৰোঁ। পদিনা, আজি আমি পদিনা বটা খাম। ইপিনে ভাত বহাই দিছে মায়ে। আমাৰ মায়ে লাজ কৰে দেই ভিডিঅ'ত উঠিব। পদিনা বটাত চাউল দিব, আম আনিছে, বহুত টেষ্টি হয় খাবলৈ। খাবা নেকি? ছাগলী দুজনীৰ বাবে খাদ্য। আমাৰ ছাগলী আৰু তৰকাৰী খাই ভাল পায় দেই, তৰকাৰী ভাত আৰু চাহো খাই ৰাতিপুৱা। দেউতা আহিলে যে কিমান ভাল পায় নহয়, দেউতাৰ মাত শুনিলেই হ'ল আৰু ইয়াৰ পৰা মাতি থাকিব। এইকেইটা আমাৰ নহয় বাৰু, বেলেগৰ। আপোনালোকে ভাবিছেই চাগে মই ভাত পানী নবনাওঁ নেকি। মই ভাত পানী বনাওঁ, কিন্তু আমাৰ মায়ে ভাত পানী বনাই বেছি ভাল পায়। ভাত বনাই তেওঁ কিবা এটা কাম হ'লে হ'ল আৰু মোক কয় তই ছাগলী দুজনী চাই থাক। সেইবাবে মই ইহঁতৰ লগত বেছি থাকোঁ পথাৰত। কেনেকৈ সোমাই গৈছে। থাকা মোৰ পিছে পিছে আহি আছে, যাওকচোন, মোক যাব নিদিয়ে, মই যাওঁ। আমাৰ ছাগলী দুজনীয়ে খাই থকা দেখি এইজনীও আহি ওলালহি, আৰু তাইকনো কেনেকৈ নিদিয়া কৈ থাকোঁ। সেইবাবে আৰু এবাটি আনি ইহঁতকো ভগাই দিলোঁ। বেয়া লাগে নহয় কাৰোবাৰ ছাগলী। আৰু আমাৰ দুজনীয়ে চাই আছে যে আমাৰ খাদ্য সিহঁতক কিয় দিব লাগে। আৰু মই ক'ৰবাত যাবলগীয়া হ'লে কাপোৰৰে কনফিউজড হৈ থাকোঁ, কি পিন্ধিম কি নিপিন্ধিম। অৱশেষত এইযোৰ উলিয়াই ল'লোঁ বাৰু, আৰু এওঁৰ বাবেও কাপোৰ উলিয়াই থলোঁ, যিহেতু কেতিয়া আহে ঠিক নাই, আহি দৌৰা দৌৰিখন কৰি দিব। আৰু সেইবাবে আগতীয়াকৈ তেওঁৰ বাবেও কাপোৰ উলিয়াই থলোঁ। মই ওলাই মেলি ৰেডি হৈ আছোঁ চাহজামাল মহজাৰলৈ যাবলৈ। ৰাতিপুৱা যে কৈছিলোঁ, এওঁ আহিলেই যাওঁৱেই আৰু গৈ পাই লগ পাই আছোঁ। আপোনালোককো দেখুৱাবলৈ চেষ্টা কৰি আছোঁ দেই। এয়া আমি চাহজামাল মহজাৰ আহি পালোঁ। যিহেতু আহোঁতে আমাৰ বহুত পলম হ'ল, সেইকাৰণে ইয়াত মানুহ নায়েই আৰু ইয়াতে এনেই ভৰি হাত ধুলোঁ। তেওঁ ধুলে আৰু তেওঁ মুছলিম ভাষাত এয়া অজু কৰা বুলি কয়। আৰু মই গাত অকণমান পানী ছটিয়াই ল'লোঁ। এওঁ এনেকৈ মম আৰু ধূপ জ্বলাই আছিল, যিহেতু ইয়াত মম আৰু ধূপ জ্বলায়। আৰু কিবা দিব, প্ৰসাদ দিবলগীয়া থাকিলে কিবা মিঠা বস্তু দিয়ে, যেনেকৈ চেনি, বুন্দিয়া, মিঠাই এইবিলাক দিব পাৰি। আৰু আমি আজি অনা নাই, কাৰণ আজি আমাৰ পলমো হ'ল, আৰু ইয়াত মানুহ থাকিলে দি ভাল লাগে আৰু
প্ৰসাদ হিচাপে দুই এজন মানুহক দি মনটোও ভাল লাগে। আৰু আজি নাই বাবে আমি নানিলোঁ, কাৰণ জানো যে দেৰি হ'লে ইয়াত বেছি মানুহ নাথাকে। এয়া আমি তেওঁৰ ওচৰত এনেকৈ মম আৰু ধূপ জ্বলাই ল'লোঁ। আপোনালোকে কিছুমানে হয়তো নাজানিব পাৰে এই মজাৰটো ক'ত আছে। এই মজাৰটো হাজো কেদাৰ মন্দিৰৰ একেবাৰে তলতেই আছে। আপোনালোকেও কেতিয়াবা আহিব পাৰে। এনেকৈ আমি সেৱা কৰি অকণমান টাইম থাকিলোঁ। এয়া মজাৰটোৰ চাৰিওফালে 3 পাক ঘূৰিব লাগে, আমিও ঘূৰিলোঁ। এইবিলাক নেদেখুৱালোঁ বাৰু, ইমান ভিডিঅ' কৰি থাকিবলৈও ভাল নালাগে। এনেকৈ আমি সেৱা কৰি অকণমান টাইম থাকিলোঁ। এয়া মজাৰটোৰ চাৰিওফালে 3 পাক ঘূৰিব লাগে, আমিও ঘূৰিলোঁ। এইবিলাক নেদেখুৱালোঁ বাৰু, ইমান ভিডিঅ' কৰি থাকিবলৈও ভাল নালাগে। আৰু সকলোৱে ইয়াতে ধূপৰ পেকেটৰ মলি বান্ধে, যিহেতু বেলেগ মলি নাই ইয়াত। আৰু আমি দুটাইও এনেকৈ প্ৰায় আহিলে বান্ধোৱেই আৰু, কাৰণ মনৰ ইচ্ছাটো ইয়াত বান্ধি থৈ গ'লে পূৰ্ণ হয় বুলি কয়। ময়ো এনেকৈ বান্ধিলোঁ। আজি যদিও আপোনালোকক ভালদৰে দেখুৱাব পৰা নাই, যিহেতু এতিয়া আন্ধাৰ হৈছে। নেক্সট এদিন আহিলে আপোনালোকক ভালকৈ দেখুৱাই দিম। ইয়াৰ চাৰিওপিনে বহুত ধুনীয়া হয়। ইয়াত আহি বহুত ভাল লাগে, মনটো একেবাৰে পাতল পাতল লাগে। সেইবাবে আমি দুটাই প্ৰায় আহোঁৱেই আৰু। আহি পালোঁ আৰু এয়া হাজবেণ্ডে মোক এটা ফুল দিছিলে, তাত ফুলটো লৈ আহিছিলোঁ। আৰু আহি পাই যিহেতু মই চাকি যোৱা নাছিলোঁ, আহি পায়ে চাকি গছ দিলোঁ। আৰু আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। যদি ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইবটো কৰি দিব। তেতিয়াহ'লে গুড নাইট, আৰু আপোনালোকে ভালেই থাকক সদায়, তাৰে কামনাৰে। আৰু আকৌ লগ পাই আছোঁ নেক্সট এটা ভিডিঅ'লৈ। তেতিয়ালৈকে থেংক ইউ।